চাওক বিটিচি নিৰ্বাচনৰ ইতিমধ্যে ভোট গণনা চলি আছে পুৱা 8 বজাৰ পৰা যেহেতু এই ভোট গণনা চলি আছে মই বৰ্তমান উপস্থিত আছো উদালগুৰিত উদালগুৰিকৈ 10টাকৈ যি পৰিষদীয় সমষ্টি সেই পৰিষদীয় সমষ্টি ভোট গণনা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তলৈকে যেহেতু কৰবাত যে তৃতীয় ৰাউণ্ড কৰবাত চতুৰ্থ ৰাউণ্ড অথবা কৰবাত পঞ্চম ৰাউণ্ডৰ ইতিমধ্যে ভোট গণনা সমাপ্ত হৈছে আৰু সেই অনুসৰি এই মুহূৰ্তত অহা খবৰৰ অনুসৰি উদালগুৰি জিলাৰ যি 10টাকৈ পৰিষদীয় সমষ্টি আছে তাৰে 6টাত বিপিএফ আগবাঢ়ি থকাৰ বিপৰীতে 3টাত বিজেপি আৰু এটাত ইউপিপিএল দল থকা ইউপিপিএল দল আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে তাৰে ভিতৰত চাব যায় বিপিএফে এতিয়ালৈকে ভৈৰৱকুণ্ড সমষ্টি মুদৈবাৰী খৈৰাবাৰী ৰৌতা ধনশিৰি আৰু হৰিশিঙা সমষ্টিত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে ৯৯ চেফ্ৰাং ৫৯ চেফ্ৰাং আৰু খলিংদুৱাৰ সমষ্টিত আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে আৰু ঠিক একেদৰে চাব যায় কেৱল ইউপিপিএলে শাসনত থকা ইউপিপিএলে কেৱল ভেৰগাঁও যিটো সমষ্টি সেই ভেৰগাঁও সমষ্টিতহে আগবাঢ়ি থকা এই মুহূৰ্তত দেখিব পোৱা গৈছে বিশেষকৈ ভৈৰৱকুণ্ড সমষ্টিত যিহেতু প্ৰাক্তন মন্ত্ৰী অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী অৱতীৰ্ণ হৈছিল তাত যিহেতু বিটিচি ডেপুটি CM তাত অৱতীৰ্ণ হৈছিলে আৰু কিন্তু তাতে দেখিব পোৱা গৈছে যে যি ৰিহন দৈমাৰীয়ে কিন্তু বৃহৎ ভোটত অগ্ৰগতি লাভ কৰি থকা এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে ঠিক একেদৰে ৰৌতা সমষ্টি চাব যায় ৰৌতাত যিহেতু চৰণ বড়ো অৱতীৰ্ণ হৈছিলে বিপিএফৰ পৰা আৰু চৰণ বড়ো এই মুহূৰ্তত কিন্তু বৃহৎ অগ্ৰগতি লাভ কৰিছে একেদৰে চাব যায় ধনশিৰি যিটো সমষ্টি ধনশিৰি আৰু হৰিশিঙা যিটো সমষ্টি এই দুটা সমষ্টিতে কিন্তু বিপিএফে বৃহৎ অগ্ৰগতি লাভ কৰি আছে এই 4টা সমষ্টিত বিপিএফ এক প্ৰকাৰ জয়লাভ কৰিব বুলি এক প্ৰকাৰ যেহেতু অনুমান কৰা গৈছে আৰু ঠিক একেদৰে খৈৰাবাৰী যিটো সমষ্টি হেতুটো বিজেপি আৰু বিপিএফৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু একেবাৰে মুদৈবাৰী সমষ্টি যিটো আচলতে দিগন্ত কলিতা আছিলে তাতে দিগন্ত কলিতা থকা সময়ত দেখিব পোৱা গৈছে যে সেই সমষ্টিটো কিন্তু বিপিএফে অগ্ৰগতি লাভ কৰি থকা দেখিব পোৱা গৈছে কিন্তু এয়া হৈছে তৃতীয় চতুৰ্থ অথবা পঞ্চম ৰাউণ্ডৰ কিন্তু ফলাফলে আৰু এই যি আচলতে উদালগুৰি সমষ্টিত দেখিবলৈ পোৱা গৈছে যে যিবোৰ ভোট আচলতে বিজেপি অৰ্থাৎ ইউপিপিএলৰ কিছু ভোট আছিলে সেই ভোট কিন্তু কিছু ভোট বিপিএফলৈ কনভাৰ্ট হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই এতিয়ালৈকে যিবোৰ পঞ্চম ৰাউণ্ডৰ যি ভোট গণনা সমাপ্ত হৈছে এতিয়াও বহুতকেইটা ৰাউণ্ড বাকী আছে চাব যায় ফলাফল ওলোৱালৈকে নিশা 2মান বজালৈকে পূৰ্ণ সম্ভাৱনা আছে আৰু বিশেষকৈ মই ক'ব বিচাৰিম যে ষষ্ঠ বা সপ্তমটো ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হোৱাৰ পিছতে যদিও কিছুসংখ্যক সমষ্টি 10টাকৈ সমষ্টিৰ কিছুসংখ্যক সমষ্টিৰ ফলাফল ওলাই পৰিব আৰু এই মুহূৰ্তত মোৰ লগত যিহেতু আমাৰ স্থানীয় সংবাদদাতা আছে তেওঁৰ কথা পাতিব বিচাৰিম বিপিএফে কিন্তু ভাল ফলাফল আগবঢ়াবলৈ এই মুহূৰ্তলৈকে দেখিবলৈ সক্ষম হৈছে এটা কথা ক'ব লাগিব যে হাগ্ৰামা মহিলাৰে এক কৌশল অৱলম্বন কৰিছিলে যিটো কৌশলত নেকি মানে বিধায়ক চৰণ বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু এটা কথা ক'ব লাগিব যে আৰু যিজন আছিলে আমাৰ গোবিন্দ বসুমতাৰীৰ বিপৰীতে কিন্তু প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীক তেওঁ প্ৰজেক্ট কৰিছিলে আৰু সেই কথাটো মানিছে যে হেভিৱেট প্ৰাৰ্থী প্ৰজেক্ট কৰিলেহে হাগ্ৰামা মহিলাৰ যি 20+ সেই ফৰ্মুলাটো মিলিব বুলি এটা অনুমান কৰিছিলে আৰু যি এটা কথা অনুমান কৰিবলৈ ইয়াত যে বিপিএফে বিগত যিটো ইলেকশ্যন হৈ গৈছিলে সেই ইলেকশ্যনত মাত্ৰ এখন আসন পাইছিলে আৰু সেই আসনৰ বিপৰীতে কিন্তু এইবাৰ প্ৰায় 7খন আসনত তেওঁলোকে আগবাঢ়ি আছে আৰু বিজেপি যিদৰে 4খন আসন পাইছিলে তেওঁলোকে একে নামি আহি 2খন বা 3খন আসনলৈ গৈছে আৰু ইউপিপিএলটো তেওঁলোকৰ 5খন আসন আছিলে সেই 5খনৰ ঠাইত কিন্তু তেওঁলোকে এতিয়া আমি যিটো ট্ৰেণ্ড দেখিছোঁ 5 ৰাউণ্ডৰ পিছত 5 ৰাউণ্ডৰ ট্ৰেণ্ডত এটা অনুমান কৰা গৈছে যে ইউপিপিএলে প্ৰায় মাত্ৰ এখন আসনত এই মুহূৰ্তলৈকে যুঁজ দি আছে সেইখন আসনো হয়তো কিছু সময় পিছত বদলি হোৱাৰ পুৰাই সম্ভাৱনা আছে গতিকে এটা কথা অনুমান কৰিব লাগিব এইবাৰ যে উদালগুৰিৰ পৰা প্ৰায় 5টাতকৈ অধিক বিপিএফে ইয়াৰে কিন্তু 4টা সমষ্টিত এতিয়ালৈকে আপুনি যদি চাব যায় বৃহৎ অগ্ৰগতি লাভ কৰিছে ভৈৰৱকুণ্ড যদি চাব যায় বা ৰৌতা চাব যায় ধনশিৰি বা হৰিশিঙাত বৃহৎ অগ্ৰগতি লাভ কৰিছে কিন্তু বিপিএফে কিন্তু এটা কথা ক'ব লাগিব যে আপোনাৰ ধনশিৰি সমষ্টিৰ যি কথা কৈছে প্ৰায় 7,000 ভোটৰ ব্যৱধান প্ৰায় 8,000 বুলি ক'ব লাগিব গতিকে সেইটো সমষ্টিৰ কোনো কাৰণতে ইউপিপিএল তাৰ পৰা ওলাই আহিব নোৱাৰে বুলি এই মুহূৰ্তত অনুমান এটা কৰা যায় আৰু যি ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী তাত আছিলে আপোনাৰ মুখ্য কাৰ্যবাহী হৈছে গোবিন্দ বসুমতাৰী এটা হেভিৱেট প্ৰাৰ্থী কিন্তু গোবিন্দ বসুমতাৰীয়ে যে তাত আৰু জিকিব পাৰিব বা বিজয়ী হ'ব পাৰিব সেয়া খাই মাৰিব এইটো অনুমান কৰা এই মুহূৰ্তলৈ নাযায় কিন্তু আৰু হয়তো কেইটামান ৰাউণ্ড আছে সেই ৰাউণ্ড হয়তো 2-3টা ৰাউণ্ডৰ পিছত অতি স্পষ্ট হ'ব যে কোনে কিমানখন আসন ওদালগুৰিত লাভ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ